অৰ্গেনাইজ কৰাৰ মেইন উদ্দেশ্য এইটোৱে হৈছে যে বৰ্তমান যি ভাৰতৰ পৰিস্থিতি হৈ আছে যে আমাৰ ভাৰতত যি আমাৰ বেলেগ বেলেগ ধৰ্মৰ মাজত যি মানে ভাৰসাম্য মিলি থকা নাই, তো সেইবাবে আমি এইবাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা এটা মানে সকলো ভাৰতবাসীৰ বাবে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হিচাপে যদি আমি এই মিলাপ্ৰীতিটো ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমি এই ইমান মাষ্টাৰ ডিগ্ৰী কৰা বা গ্ৰেজুৱেশ্যন কৰাৰ কোনো অৰ্থ নাথাকিব। গতিকে আমি এইবাৰ সকলো ধৰ্মকে, যেনেকৈ আপোনাৰ শিখ ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, জৈন ধৰ্ম, বুদ্ধিষ্ট ধৰ্ম, হিন্দু ধৰ্ম, মুছলিম ধৰ্ম, সকলো ধৰ্মৰ মানুহ ইয়াত আপোনালোকে দেখিছে মিলিত হৈছে, তেওঁলোকে সমূহীয়া ইফতাৰ গ্ৰহণ কৰিছে। আৰু আমাৰ মাজত এতিয়া দেখা যায় যে ধৰ্মৰ প্ৰতি মানে সকলো ধৰ্মই তেওঁলোকে নিজৰ এজন দেৱতা থাকে বা এজন উপাসনা তেওঁলোকে কৰে, কিন্তু যদি এটা ধৰ্মৰ প্ৰতি তেওঁলোকে আস্থা ৰাখে, তেতিয়া বেলেগ বেলেগ মানে ভগৱান আল্লাহ ঈশ্বৰ সকলো এজনেই যদি তেওঁলোকে যদি সেই কথাটো অস্বীকাৰ কৰে, তো তাৰ পৰা গম পোৱা যায় যে সেই মানুহজন ধৰ্মপ্ৰিয় নহয়। ধৰ্মপ্ৰিয় মানুহে কেতিয়াও এজন ভগৱানক অস্বীকাৰ কৰিব নোৱাৰে। গতিকে এই ইফতাৰৰ পৰা আমি এয়াই আপোনালোকক মানে জনাব বিচাৰিছোঁ অসমবাসীক যে সকলো যাতে ভাতৃপ্ৰেমী আমি থাকোঁ, আমি ভাৰতখন যেতিয়া আমি ভাতৃত্ববোধ বাঢ়িব, তেতিয়া ভাৰতখনৰ উন্নতি হ'ব বুলি আমি সকলো আশাবাদী।